সোণাপুৰত থকা এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথ আৰু সেয়া আমাৰ হিয়াৰ আমঠু গৰাকীৰ সমাধি ক্ষেত্ৰ। হিয়াৰ আমঠু গৰাকীক এবাৰ চোৱা বহুত ইচ্ছা আছিল। এতিয়া ৰাতি 2টা বাজে প্ৰায়। মানে আমাৰ খানাপাৰাত নামৰ অনুষ্ঠান আছিল আৰু আমাৰ হিয়াৰ আমঠু গৰাকীৰ সমাধি ক্ষেত্ৰত নাহাকেনো কিনকে থাকিবা বাৰু। ফাইনেলি আমি সকলোৱে আহি গ'লোঁ। আমাৰ হিয়াৰ আমঠু জুবিন দাক সঁচাকৈ ওচৰৰে চাব তামান ইচ্ছা আহিছিল আৰু একবাৰ চুই চাব ইচ্ছা আহিছিল। সেয়া সম্ভৱ হৈ নুঠিল। সেয়ে তেখেতৰ সমাধিস্থলীত আহি শ্ৰদ্ধাঞ্জলি জনাম। এতিয়া আমি শ্ৰদ্ধাঞ্জলি ঠাইলৈ সকলোৱে যাম। জুবিন দাৰ কিমান আশা আৰু সপোন আছিল, কিন্তু নিমিষতে ছাই হৈ গ'ল। এতিয়া আমাক কেৱল ন্যায় লাগে জুবিন দাৰ। দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পোৱাটো বিচাৰোঁ। এতিয়া ৰাতি ইমান মানুহ, জুবিন দা মৃত্যুৰ পাছতো অকলশৰীয়া নহয়, কেতিয়াও নহয়। আৰু সেয়া জুবিন দাৰ প্ৰতিচ্ছবি চাওক, জুবিন দাই কেনেকৈ হাঁহি আছে, যেন কিবা ক'ব যে তহঁতে আহিছা। এতিয়া আৰু ক'ত এনেকুৱা কথা সম্ভৱ হ'ব। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰে যেন ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা আৰু আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ। এয়া হৈছে জুবিন দাৰ সমাধি ক্ষেত্ৰ। এই ঠাইতে জুবিন দাৰ চিৰনিদ্ৰাত শুই আছে, কিন্তু জুবিন দাই চাই থাকিব, কাৰণ জুবিন দাৰ বহুত হেঁপাহ আৰু অসমৰ শিল্পী সমাজক আগুৱাই নিয়াৰ বহুত চিন্তা চৰ্চা কৰিছিল। কেৱল এটাই ধ্বনি, জয় জুবিন দা জয়, জয় জুবিন দা জয়, কেৱল এটাই ধ্বনি। এতিয়াও আমি জুবিন দা নহা অনুভৱটো কৰিব পৰা নাই। প্ৰতিচ্ছবিসমূহে যেন জুবিন দাই চাই আছে, সকলোকে চাই আছে এনেকুৱা লাগে। আৰু জুবিন দাৰ প্ৰতিটো গানে প্ৰতিটো অৰ্থ, সেয়া হৈছে শেষ নিদ্ৰাস্থলী জুবিন দাৰ। এই ঠাইৰ পৰা সম্পূৰ্ণভাৱে তেখেত বিলীন হৈ গৈছিল। তেখেতে গছ ভাল পায়, তেখেতে পশু পক্ষী ভাল পায়, তেখেতে মানুহক ভাল পায়। সেনেকুৱা এজন মানুহ আৰু এই পৃথিৱীত ওলাব বুলি আমি আশা কৰিব নোৱাৰি আজিৰ যুগত। সেই জুবিন দা গছ ভাল পায়, গতিকে গছৰ লগত আছে আৰু তাৰ পৰা আমাৰ সকলোকে কিন্তু চাই আছে। আমি যদিও তেখেত নহা অনুভৱ কৰিছোঁ, তেখেত ইয়াতে আছে আৰু আমাক সকলোকে চাই আছে আৰু এইফালে নাম প্ৰসংগ কৰি আছে। এতিয়া গম পালোঁ যে জুবিন দাক নাম প্ৰসংগইদি হওক, অনুৰাগীয়ে হওক, সকলোৱে লগত ৰাখিছে। জুবিন দা আঁতৰি যোৱা নাই, যাবলৈ নিদিয়ে। কোনো জুবিন দাক আঁতৰি যাব নিদিয়ে আৰু আমিও নিদিওঁ যে জুবিন দাৰ নিচিনা মানুহ নাপাওঁ। আৰু ভগৱান এজনক হেৰাবতো নোৱাৰি, কিন্তু ভগৱানজনে অদৃশ্য হৈ আছে, কিন্তু আমাক চাই আছে। যিজন মানুহে অকল গানে নহয়, গানৰ দ্বাৰাই সকলো কথা প্ৰকাশ কৰিছিল আৰু সেয়াই এতিয়া বৰ্তমান সত্য হৈ উঠিছে। তেখেতে গান গাইছিল, বাটৰে শেষতে বাটে চাওঁ তোমালে। সেই ৰাস্তাৰ কাষতে, মানে যিটো ৰাষ্ট্ৰীয় ঘাইপথ তাৰে কাষতে তেখেতে আছে আৰু এইটো জুবিন দাৰ গীটাৰটো। আৰু তেখেতে গান গাইছিল মই নথকাৰ অনুভৱ। হয়, জুবিন দাৰ নথকা অনুভৱ এজন নহয়, গোটেই অসমবাসী, গোটেই পৃথিৱীয়ে আজি অনুভৱ কৰিছে। এয়া মায়াবিনী ৰাতিৰ কোলাত আমি আছোঁ। জুবিন দাই গানৰ মাজতে কৈছিল যে নভবাকৈ কিছুমান হৈ যায় ঘটনা, কিন্তু সেয়াই হ'ল। কিন্তু আমি সেয়া বিচৰা নাছিলোঁ। আমি কেতিয়াও এনেকুৱা ৰূপত আমি চাম বুলি ভবা নাছিলোঁ যে জুবিন দা যেন 100 নহয় 200 বছৰ জীয়াই থাকিব। শেষত তেখেতৰ গোটেইখিনি সামগ্ৰী বা তেখেতৰ ফটো, প্ৰতিচ্ছবি সকলোকে শেষ শ্ৰদ্ধাঞ্জলি জনাই এতিয়া আমি ঘৰলৈ ৰাওনা হ'ম, কাৰণ নিশা বহুত হ'ল। কিন্তু যাবলৈ মন নাই, ঘৰত একদম যাব মন নাই জুবিন দাক এনেকৈ এৰি থৈ, কিন্তু ঘৰত যাব লাগিব। ঘৰৰ আৰু কথা ক'ব ইচ্ছা নহয়, মানে ক'ব ভাষা নাই। তেখেতৰ এইবিলাক বাদ্যযন্ত্ৰ চকুত ভাহি আছে যি তেখেতে নিজে বজাইছিল আৰু এয়া শেষ শয়নস্থলী জুবিন দাৰ। আৰু এতিয়া সকলো অনুৰাগীকে কওঁ যে জুবিন দা জীয়াই আছে, জীয়াই থাকিব, জয় জুবিন দা জয়। আৰু গছ ভাল পায়, গছৰ লগত জুবিন দা আছে, সকলোৰ লগতে জুবিন দা আছে। জুবিন দা সদায় থাকিব, জুবিন দা অমৰ আৰু জুবিন দাৰ সমান কোনেও হ'ব নোৱাৰে।